নমস্কাৰ, আজি হৈছে 20 মে। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ। কংগ্ৰেছে জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে প্ৰতিটো সমষ্টিত 20%কৈ বেছি ভোট আমি পাইছোঁ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগবঢ়াইছোঁ আন এটা খবৰ। অত্যাধিক মূল্যবৃদ্ধি আমাৰ বাবে এটা চেলেঞ্জ। মূল্যবৃদ্ধি অতি হ্ৰাস কৰিলে ৰাইজৰ কাম নহ'ব। এইদৰে অগপ বিধায়ক দীপক কুমাৰ দাসে কৰিছে মন্তব্য। লগতে দীপক কুমাৰ দাসে মন্তব্য কৰি কয় যে মিয়া নহয়, এগৰাকী বিধায়ক বিৰোধী দলপতি হ'ব। ভাৰতীয় সংবিধানক গণ্ডিৰ ভিতৰত কোনো ধৰণৰ বিশেষ সম্প্ৰদায়ৰ প্ৰতি কটূক্তি বিধানসভাৰ ভিতৰত কৰা উচিত নহ'ব। ৰাজনৈতিক বাতাবৰণ বিধানসভাৰ বাহিৰত। এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে অগপ বিধায়ক দীপক কুমাৰ দাসে। ইয়াৰ পাছৰ খবৰ, মিয়া অসমীয়া এইবোৰ মই নাভাবোঁ, মানুহ মানুহেই। মিয়া বিতৰ্কৰ সন্দৰ্ভত বিজেপি বিধায়ক জীৱন গগৈ কৰিছে এই মন্তব্য। দিব লৈছোঁ আন এটা খবৰ। মমতাৰ ভতিজা অভিষেক বেনাৰ্জীক ঘৰত চলিব পাৰে বুলডোজাৰ। পশ্চিমবংগত চৰকাৰ গঠন কৰি একশ্যন আৰম্ভ কৰিছে বিজেপিয়ে। অভিষেক বেনাৰ্জীক 17টাতকৈও অধিক সম্পত্তিলৈ জাননী জাৰি কৰা হৈছে। কালীঘাট গড়িয়াহাটকে ধৰি 17টা স্থানৰ সম্পত্তিলৈ জাৰি কৰা হৈছে জাননী। যিকোনো মুহূৰ্ততে অভিষেক বেনাৰ্জী বাসগৃহত চলিব পাৰে বুলডোজাৰ। কলকাতা নগৰ নিগমে অভিষেক বেনাৰ্জীৰ নামত প্ৰেৰণ কৰিছে জাননী। আন এটা খবৰ, নৰূপ পাব জুবিন ক্ষেত্ৰই। 3 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰৰ বাউণ্ডেৰী ৱাল। লোক নিৰ্মাণ বিভাগক নিখুঁতভাৱে নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয়বাৰ কাৰ্যভাৰ লৈ জুবিন ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ সময়ত ৰাজনীতিৰ বাবে জুবিন ক্ষেত্ৰক ব্যৱহাৰ কৰিছিল। ৰাজনীতি কৰাৰ বাবে এটা সময়ত ইয়ালৈ আহিব বেয়া লগা হৈছিল। এতিয়া নিৰ্বাচন গ'ল, সেইবাবে জুবিন ক্ষেত্ৰলৈ আহিছোঁ। আমাৰ কাৰণে জুবিন অতীতো আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতো থাকিব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, ইন্ধনৰ নাটনিৰ মাজতে ৰাজ্য বজাৰত লাগিছে জুই। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিত জুৰুলা জনতা। পেট্ৰল ডিজেলৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীলৈ দাম বৃদ্ধি হৈছে ৰাজ্যত। দাম বৃদ্ধি পাইছে চাউল, দাইল, মিঠাতেল, কণী আৰু গাখীৰৰ। সমান্তৰালকৈ দাম বৃদ্ধি পাইছে শাক পাচলি, মাছ মাংসৰো। দিব লৈছোঁ আন এটা খবৰ। এদিন যুগ্ম আৰু এদিন অযুগ্মহে চলিব। মন গ'লে এতিয়াৰে পৰা ৰাজপথলৈ বাহনখন উলিয়াই নিব নোৱাৰিব। ইন্ধন নাটনিৰ বাবে চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত। এদিন যুগ্ম এদিন অযুগ্ম সংখ্যাৰ বাহনেহে চলাব পাৰিব ৰাজপথত। সালসলনিকৈ যুগ্ম যুগ্ম সংখ্যাৰ পঞ্জীভুক্ত বাহন চলাচলৰ সিদ্ধান্ত লৈছে চৰকাৰে। সোমবাৰৰ পৰাই কাৰ্যকৰী হ'ল এই বিশেষ নিৰ্দেশনা। শনিবাৰ আৰু দেওবাৰেহে ৰাজপথত চলাচল কৰিব সকলো বাহন। ছিকিম চৰকাৰৰ পৰিবহণ বিভাগৰ এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। দিব লৈছোঁ আন এটা খবৰ। নেহেৰুৱে 1961 চনত অসমক ভাগ ভাগ কৰা ষড়যন্ত্ৰ কৰিছিল। এই মন্তব্য বিজেপিৰ সাংসদ নিশিকান্ত দুবে। 1961 চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু তেতিয়াৰ কংগ্ৰেছ চৰকাৰে উত্তৰ পূবৰ অংগৰাজ্য অসমক ভাগ ভাগ কৰাৰ পৰিকল্পনা কৰিছিল বুলি সাংসদগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। জনসাধাৰণৰ সমস্যা কল্যাণৰ হকে সততে সংসদত মাত মাতি অহা সাংসদসকলৰ ভিতৰত অন্যতম হৈছে বিজেপি নিশিকান্ত দুবে, যাৰ বাবে সাংসদগৰাকীয়ে সপ্তদশবাৰৰ বাবে সংসদত ৰত্ন পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। শেহতীয়াকৈ এইগৰাকী সাংসদে বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখা গৈছে। সামাজিক মাধ্যমত এক গুৰুত্বপূৰ্ণ পোষ্ট প্ৰকাশ কৰি বিজেপি সাংসদগৰাকীয়ে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। দলটোক এক প্ৰকাৰৰ আক্ৰমণ কৰি সাংসদগৰাকীয়ে কয়, 1961 চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু তেতিয়াৰ কংগ্ৰেছ চৰকাৰে উত্তৰ পূবৰ অংগৰাজ্য অসমক ভাগ ভাগ কৰাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰে। বিজেপিৰ সাংসদ দুবেৰ এক্সত প্ৰকাশিত এটা পোষ্টত এনেদৰে উল্লেখ কৰা হৈছে, 64 হৈছে কংগ্ৰেছৰ এক কলা অধ্যায়। 1961 চনৰ 19 মে'ত তেতিয়াৰ প্ৰধানমন্ত্ৰী নেহেৰুজী আৰু কংগ্ৰেছ নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যখন ভাগ ভাগ কৰি বাংলাদেশী মুছলমানক সংস্থাপন কৰা তথা থলুৱা অসমীয়া জনসাধাৰণক আঁতৰত ৰখা চীনৰ সৈতে হোৱা যুদ্ধৰ ষড়যন্ত্ৰ কৰিছিল। 1961 চনৰ 19 মে'ত অসমৰ বৰাক উপত্যকাৰ শিলচৰত বাংলাভাষী লোকসকলৰ ওপৰত গুলীচালনা কৰা হৈছিল। এই নৃশংস কাণ্ডত কংগ্ৰেছে আৰক্ষীৰ জৰিয়তে 11জন লোকক থিতাতে হত্যা কৰাৰ লগতে হাজাৰ হাজাৰ লোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। 1960 চনত কংগ্ৰেছ চৰকাৰে এক আইন প্ৰণয়ন কৰি অসমীয়া ভাষাক শিক্ষা, লেখা আৰু কৰ্মসংস্থাপনৰ বাবে বাধ্যতামূলক কৰি লৈছিল। তাত থকা অভিজ্ঞ লোকসকলে প্ৰধানমন্ত্ৰী নেহেৰুজীক নিয়মীয়াকৈ সাক্ষাৎ কৰি থাকিল যদিও শিলচৰত গুলীচালনা সংঘটিত নোহোৱালৈকে নেহেৰুজী এই ক্ষেত্ৰত অটল হৈ থাকিল বুলি পোষ্টটোত উল্লেখ কৰা হৈছে।
সোমবাৰে বিজেপি সাংসদ দুবেই পুনৰ এক অভিযোগ তুলি কয় যে 1953 চনত জম্মু কাশ্মীৰত জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছতে বিজেপি মতাদৰ্শবিদজনৰ কাৰাগাৰত মৃত্যু ঘটে। এই সমগ্ৰ ঘটনাটোৰ সৈতে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু জড়িত আছিল। বিগত এপ্ৰিল মাহত অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহে এক জনসভাত ভাষণ প্ৰদান কৰি কয়, নেহেৰু গান্ধী পৰিয়ালক অসমৰ প্ৰতি কেতিয়াও ভাল আৱেগ অনুভূতি নথকা পৰিয়াল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে 1962 চনৰ চীনৰ আগ্ৰাসনৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৰা মন্তব্যৰ কথাও সোঁৱৰিছিল। গৃহমন্ত্ৰী শ্বাহে বহিৰাগতেই অসমৰ 1 ইঞ্চি মাটিও দখল কৰিব নোৱাৰে বুলি দৃঢ়তাৰে ভাষণত প্ৰকাশ কৰিছিল। তদুপৰি শান্তি আৰু উন্নয়নৰ হকে বিজেপি চৰকাৰে কাম কৰি যাব বুলিও মন্ত্ৰীগৰাকীয়ে জনসভাত উপস্থিত ৰাইজক উদ্দেশ্যে আশ্বাস প্ৰদান কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণত কৈছিল, গান্ধী পৰিয়াল নেহৰু পৰিয়াল কোনোটোৱে অসমৰ প্ৰতি কেতিয়াও আৱেগ অনুভূতি প্ৰদৰ্শন কৰা নাছিল। 1962 চনত চীনা সৈন্যই আক্ৰমণ কৰাৰ সময়ত জৱাহৰলাল নেহৰুৱে অসমক উদ্দেশ্যে টাটা বাই বাই বুলিহে কৈছিল। অসম আপোনাৰ পিতৃৰ সম্পত্তি নেকি? আজি মই কৈছোঁ, অসমৰ 1 ইঞ্চি মাটিও কোনেও কাঢ়ি নিব নোৱাৰে। এয়া ভাৰতৰ অসম। ভাই ভনীসকল, অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বিদেশী শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। তাৰ পিছতো তেওঁ নীৰৱ ভূমিকা পালন কৰিছে বুলি মন্ত্ৰী শ্বাহে গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত কটাক্ষ কৰে। তদুপৰি মন্ত্ৰী শ্বাহে 60 বছৰত কংগ্ৰেছে মাত্ৰ 3খন দলং নিৰ্মাণ কৰা বুলিও দলটোক সমালোচনাৰে থকা-সৰকা কৰে। শ্বাহে লগতে কয় যে বিজেপি চৰকাৰে 13খন চুক্তিৰ জৰিয়তে অসমলৈ শান্তি ঘূৰাই অনাৰ বাবে কাম কৰাৰ লগতে বটদ্ৰৱা থানাক বেদখলমুক্ত কৰিছিল। শ্বাহে লগতে কয় যে বিজেপি চৰকাৰে 13খন চুক্তিৰ জৰিয়তে অসমলৈ শান্তি ঘূৰাই অনাৰ বাবে কাম কৰাৰ লগতে বটদ্ৰৱা থানক বেদখলমুক্ত কৰিছিল। ৰাজ্যৰ আন্তঃগাঁথনি আৰু শিক্ষাৰ দিশটোৰ কথা উল্লেখ কৰি মন্ত্ৰী শ্বাহে কংগ্ৰেছে পলাশবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া যুৱক যুৱতীসকলৰ সুবিধাৰ্থে স্থাপন কৰিবলগীয়া ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট IIMৰ বিৰোধিতা কৰা বুলি অভিযোগ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে কয়, যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে পলাশবাৰীলৈ IIM আনিছিল তেতিয়া তেওঁৰ লক্ষ্য আছিল সমগ্ৰ অসমৰ যুৱক যুৱতীসকলৰ লগতে পলাশবাৰীৰ স্থানীয় ছাত্ৰ ছাত্ৰীসকলে যাতে IIMত অধ্যয়ন কৰিব পাৰে। তথাপিও কংগ্ৰেছে IIMৰ বিৰোধিতা কৰিছে। কংগ্ৰেছে অতি সক্ৰিয়তাৰে পলাশবাৰীত স্থাপন হ'বলগীয়া IIM বিধেয়কত বাধা দিবলৈ উঠি পৰি লাগিছিল। ইয়াৰ পাছৰ খবৰ, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ তিৱা জনগোষ্ঠীৰ। ত্ৰিপাক্ষিক আলোচনাৰ সিদ্ধান্ত কাৰ্যকৰী নোহোৱাত ক্ষোভ। তিৱা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া প্ৰাপ্য আৰু অধিকাৰৰ সুৰক্ষা দাবীত পুনৰ সৰব হৈ পৰিছে তিৱা যুৱ ছাত্ৰ পৰিষদ। তিৱা স্বায়ত্তশাসিত পৰিষদ এলেকাক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি পূৰ্ণাংগ স্বায়ত্তশাসন প্ৰদান কৰিবলৈ সংগঠনটোৱে দাবী জনাই আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। সোমবাৰে তিৱা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলযোগে সংগঠনটোৱে তিৱা প্ৰধান এলেকাসমূহক সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত কৰা দাবীত চৰকাৰক সকিয়নি দিয়ে। সংবাদমেল সম্বোধন কৰি তিৱা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি কৃষ্ণ কোঁৱৰে চৰকাৰৰ আওপকীয়া মনোভাৱক তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় সভাপতি কোঁৱৰে কয়, তিৱা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী হৈছে তিৱা স্বায়ত্তশাসিত পৰিষদ এলেকাটোক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনলৈ আনি পূৰ্ণাংগ স্বায়ত্তশাসন প্ৰদান কৰা। কিন্তু দীৰ্ঘদিন ধৰি চৰকাৰে এই সন্দৰ্ভত কেৱল প্ৰতিশ্ৰুতিয়ে দি আহিছে, কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই। ইতিমধ্যে চৰকাৰে ৰাজ্য চৰকাৰ আৰু তিৱা সংগঠনৰ মাজত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় সভাপতি কোঁৱৰে কয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই দায়িত্ব তদানীন্তন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰানুজ পেগুৰ ওপৰত অৰ্পণ কৰিছিল। দীৰ্ঘদিন অতিবাহিত হোৱাৰ পিছতো বিষয়টো তেনেদৰেই আছে। তিৱা, ৰাভা আৰু মিচিংসকলৰ যিটো সাংবিধানিক মৰ্যাদা প্ৰদানৰ যি ব্যৱস্থা সেয়া কাৰ্যকৰী কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। তিৱাসকলৰ অধিকাৰ আৰু পৰিচয় ৰক্ষাৰ বাবে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন অপৰিহাৰ্য উল্লেখ কৰি তেওঁ পুনৰ কয়, চৰকাৰে আমাৰ ধৈৰ্যক দুৰ্বলতা বুলি ভাবিলে ভুল কৰিব। মধ্য অসমত বসবাস কৰা ভূমিপুত্ৰসকলৰ উচ্ছেদ প্ৰসংগতো এই সংগঠনটোৰ নেতৃবৃন্দ সৰব হৈ পৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় সভাপতি কোঁৱৰে কয়, মধ্য অসমত বসবাস কৰা ভূমিপুত্ৰসকলক উচ্ছেদ কৰিবলৈ চৰকাৰে যি আখৰা চলাইছে সেই কাৰ্যৰ বিৰোধিতা কৰিছোঁ। এই ব্যৱস্থাৰ কাৰ্যকৰী নকৰিবলৈ তেওঁ ৰাজ্য চৰকাৰক আহ্বান জনাইছে। প্ৰাথমিক পৰ্যায়ত তিৱা ভাষাৰ প্ৰচলনৰ প্ৰসংগতো কেন্দ্ৰীয় সভাপতি কোঁৱৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত কাৰ্যকৰী কৰা নাই। আনহাতে সংবাদমেলত ভাৰপ্ৰাপ্ত কেন্দ্ৰীয় সম্পাদক জয়ন্ত পাটৰে এই সংগ্ৰামখন আৰু অধিক তীব্ৰতৰ হ'ব বুলি সকীয়াই দি কয়,
কয় চৰকাৰে যদি অতি শীঘ্ৰেই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি নজনায় তেন্তে অনাগত দিনত সমগ্ৰ তিৱা প্ৰধান অঞ্চল উত্তাল কৰি তোলা হ'ব। গণতান্ত্ৰিক পদ্ধতিৰে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সংগঠনটো বাধ্য হ'ব বুলিও নেতৃত্বই স্পষ্ট কৰি দিয়ে। সংবাদমেলৰ জৰিয়তে তিৱা যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ তিৱা জনগোষ্ঠীৰ ৰাইজ, বুদ্ধিজীৱী আৰু জয়ী সংগঠনসমূহক এই নাদ্যপ্ৰাপ্যৰ যুঁজখনত একত্ৰিত হ'বলৈ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।